নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত আপোনালোকে থাম্বনেইল চাই গমে পাইছে চাগে। আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আজি আচলতে আলোচনা কৰাটো কম হ'ব, কিন্তু কামটো বেছি হ'ব। কাৰণ ডি ফাৰ্মা আৰু বি ফাৰ্মাৰ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম ফাইনেলি মুকলি কৰি দিয়া হৈছে। আগতে মই ভিডিঅ' এটা দিছিলোঁ আপোনালোকক। এইটো ভিডিঅ'ত আচলতে অনলাইন যিটো পৰ্টেলটো মুকলি হোৱা আছিলে, কিন্তু তাৰ আগমুহূৰ্তৰ ভিডিঅ' আছিলে। কিন্তু এই ভিডিঅ'টো আপোনালোকে গম পাব অনলাইনত কেনেদৰে নিজে এপ্লাই কৰিব পাৰিব। এইটো প্ৰচেছ মই জনাবলৈ গৈ আছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাৰ্ষ্টত আপোনালোকে গুগল ক্ৰমত যাব লাগিব। মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ, সেইটো তাতে আপোনালোকে ক্লিক কৰি দিলেও হৈ যাব। ফাৰ্ষ্টত লিংকটোত ক্লিক কৰিলে আপোনালোকৰ ইণ্টাৰফেচটো এনেকৈ অ'পেন হৈ যাব। আপোনালোকে চাই ল'ব। এনেধৰণৰ ইণ্টাৰফেচ এটা অ'পেন হৈ যায়। এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিটো অফিচিয়েল ৱেবছাইটটো হয়। এইটো ৱেবছাইটতে আপোনালোকে কৰিব লাগিব ডি ফাৰ্ম আৰু বি ফাৰ্মৰ যিটো অনলাইন ৰেজিষ্ট্ৰেশ্যন। ফাৰ্ষ্টত দুটা অপশ্যন আছে। এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পাব পাইছে ইয়াত। এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপশ্যন আছে, তাৰপিছত লগ ইন ফৰ্ম বুলি এটা অপশ্যন আছে। আপোনালোকে ফাৰ্ষ্টত যাব লাগিব। যদি নতুনকৈ আপোনালোকে আহিছে তেতিয়াহ'লে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। এই ইণ্টাৰফেচটোত আপোনালোকৰ কিছুমান ষ্টেপ গাইডেঞ্চ দিয়া আছে, এইটো আপোনালোকে চাই ল'ব। তাৰপিছত যদি তললৈ স্ক্ৰল কৰোঁ তেতিয়াহ'লে আমি পাওঁ নেক্সট বোলা অপশ্যন এটা। নেক্সটত আমি ক্লিক কৰিব লাগিব। নেক্সটটোত আমি ক্লিক কৰাৰ লগে লগে এটা ইণ্টাৰফেচ অ'পেন হৈ যায়। এই ইণ্টাৰফেচটো আপোনালোকে চাব পাইছে। কোৰ্চ অপশ্যন, ইয়াত কোৰ্চ অপশ্যন তিনিটামান দিয়া আছে। কাৰণ আপোনালোকৰ যিটো ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। ডি ফাৰ্ম কৰিবনে আপোনালোকে, এতিয়া ইয়াত আপোনালোকে চাব পাইছে ডি ফাৰ্ম অপশ্যন এটা আছে, বি ফাৰ্ম অপশ্যন এটা আছে, বথ ডি ফাৰ্ম এণ্ড বি ফাৰ্ম। এই তিনিটা অপশ্যনৰ যিকোনো এটা অপশ্যন আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে। গতিকে আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আমি যদি তললৈ যাওঁ তেতিয়াহ'লে কেণ্ডিডেটৰ নামটো লিখিব কৈছে। এজ পাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট অফ HSSLC অৰ ইকুইভেলেণ্ট। হায়াৰ ছেকেণ্ডাৰী যিটো মাৰ্কশ্বিট চাৰ্টিফিকেটৰ মতে লিখিব লাগে বোলে। এই যিটো কেণ্ডিডেটৰ নামটো আপোনালোকে ইয়াত লিখিব লাগিব, কেণ্ডিডেটৰ নাম। আৰু তললৈ আহি গ'লে ফাদাৰ নেম, তাৰপিছত মাদাৰ নেম লিখিব লাগে। তাৰপিছত ছেক্স মেল নে ফিমেল সেইটো চিলেক্ট কৰিব লাগে। তাৰপিছত ডেট অফ বাৰ্থ লিখিব দিব। তাৰপিছত এজ অন 31 ডিচেম্বৰ 2004 পৰা কিমান বয়স হৈছে সেইটো হিচাপ কৰিব লাগিব 31 ডিচেম্বৰ 2024 ভিতৰৰ পৰা। তাৰপিছত যদি আমি তললৈ চাওঁ তেতিয়াহ'লে আমি পাম যে কেটেগৰী চিলেক্ট কৰিব লাগে, জেনেৰেল নে, OBC নে, SC ST ST হিলছ তেনেকুৱা। তাৰপিছত TGL XTGL 4 এৰিয়া সেইটো য়েছ নো চিলেক্ট কৰিব লাগে। আৰু ইয়াত অপশ্যন এটা আছে ফিজিকেল হেণ্ডিকেপ হ'লে য়েছ কৰি দিব লাগে। তাৰপিছত যদি নহয় তেতিয়াহ'লে ন'। তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান নে আদাৰ্ছ সেইটো চিলেক্ট কৰিব লাগে। ইণ্ডিয়ান চিলেক্ট কৰিব লাগে আচলতে, ইণ্ডিয়ান। তাৰপিছত ৰিলিজন হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান, ছিকিম তেনেকুৱা বুদ্ধিজিম তেনেকুৱা আদাৰ দিয়া আছে। তাৰপিছত ফিজিকেল মাৰ্ক আইডেণ্টিফিকেশ্যন আহি গ'ল। ফিজিকেল মাৰ্ক আইডেণ্টিফিকেশ্যন 1, ফিজিকেল মাৰ্ক আইডেণ্টিফিকেশ্যন 2 দুটাতে ফিল কৰি দিব লাগে। তাৰপিছত আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম বুলি কোৱা আছে। আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় নে নহয় সেইটো সুধিছে, তাত য়েছ ক্লিক কৰি দিব লাগে। তাৰপিছত তললৈ আমি স্ক্ৰল ডাউন কৰিলে আমি পাম এটা কমিউনিকেশ্যন ইনফৰমেশ্যন বুলি ইয়াত দিয়া আছে। এটা কমিউনিকেশ্যন ইনফৰমেশ্যন কিছুমান ডাটা কালেক্ট কৰিছে সিহঁতে। ফাৰ্ষ্টত নিজৰ ভিলেজখনৰ নাম, গাঁওখনৰ নাম, আৰু তাৰপিছত পোষ্ট অফিচ তেনেকৈ পুলিচ ষ্টেচন সেইবিলাক লিখিব লাগে। তাৰপিছত চিটি পিন নম্বৰ লিখিব লাগে, ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ষ্টেট চিলেক্ট কৰিব লাগে। যদি আপোনাৰ যিটো কাৰেণ্ট এড্ৰেছ আপুনি এতিয়া য'ত আছে সেইটোৱে যদি পাৰ্মানেণ্ট এড্ৰেছ হয় তেতিয়াহ'লে এই অপশ্যন এটা আছে পাৰ্মানেণ্ট এড্ৰেছ এজ এবভ, সেইটো অপশ্যনত ক্লিক কৰিলে অট'মেটিকেলি আপোনাৰ যিটো
ৰেচিডেণ্টৰ আপুনি থকা ঠাইখনৰ যিটো এড্ৰেছটো অট'মেটিকেলি ইয়াত ফিল হৈ যাব। ইয়াত কিছুমান সুধিছে STD কোড, টেলিফোন সেইটো সুধিছে। আপোনালোকৰ STD কোডটো যদি গুগলত মাৰি দিয়ে তেতিয়া অট'মেটিকেলি ওলাই যাব। তাৰপিছত হোৱাটছআপ মোবাইল নাম্বাৰ, ইমেইলটো জৰুৰী, সেইটো দিব লাগে। তাৰপিছত চেণ্টাৰ অফ এক্সামিনেশ্যন, কিছুমান এক্সাম চেণ্টাৰৰ ইনফৰ্মেশ্যন দিব লাগিব, কাৰণ যোনটো জিলাত চিলেক্ট কৰে সেই জিলাতে আপোনালোকে এক্সামটো দিব লাগিব। গতিকে সেইকাৰণে আপোনালোকে ইয়াত দেখা পাইছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰ, নগাঁও, সেইকেইটাৰ যিকোনো এটাত চিলেক্ট কৰি দিব লাগে। আৰু তললৈ আমি যদি স্ক্ৰল কৰি যাওঁ তেতিয়াহ'লে ছাবজেক্টৰ ওপৰতো কিছুমান আছে। ছাবজেক্টটোতো তিনিটা মাষ্ট বি জৰুৰী, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, এই তিনিটাটো মাষ্ট বি মেণ্ডেটৰী হয়। আৰু বায়'লজি আৰু মেথমেটিক্সৰ যিকোনো এটা আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত কিছুমান বৰ্ডৰ ওপৰতো ডাটা আছে ইয়াত। চ'ৰ্চ বৰ্ড CBSE নে আদাৰ বৰ্ড, সেইটো চিলেক্ট কৰিব লাগে। যদি CBSE হয় তেতিয়াহ'লে CBSE বৰ্ডটো চিলেক্ট কৰিব লাগে। যদি বেলেগ কিবা বৰ্ডৰ হয় তেতিয়াহ'লে আপোনালোকে আদাৰ্ছ বৰ্ডটো চিলেক্ট কৰি দিব লাগে। তাৰপিছত HSLC পাছ এপিয়াৰিং, মানে এতিয়া এপিয়াৰিং দিবনে নে পাছ হৈ গ'ল সেইটো সুধিছে। যদি পাছ হৈছে তেতিয়া হায়াৰ ছেকেণ্ডেৰী, আচলতে ইয়াত HSLCটো হায়াৰ ছেকেণ্ডেৰীটো কৈছে। হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকে পাছ কৰিলে নে এতিয়া এপিয়াৰিং হ'ব, এতিয়া দিবনে, সেইটো আপোনাৰ মতে ক্লিক কৰি দিব লাগিব। তাৰপিছত ডেট অফ পাছিং HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন, ডেটটো লিখিব লাগিব, কোন তাৰিখে আপোনালোকে HSLCটো পাছ কৰিছে, মানে হায়াৰ ছেকেণ্ডেৰীটো। তাৰপিছত নেম অফ দ্য এডুকেশ্যনেল ইনষ্টিটিউট ফ্ৰম ৱেৰ পাছ, যোনটো ইনষ্টিটিউট বা যোনটো কলেজৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিছে সেইটো ইয়াত লিখি দিব লাগে। তাৰপিছত নেম অফ দ্য বৰ্ড, কোনটো বৰ্ডৰ পৰা, আছেক বৰ্ড নে কিবা CBSE বৰ্ড, সেইটো লিখি দিব লাগে ইয়াত। তাৰপিছত আহি গ'ল আমাৰ কিছুমান মাৰ্ক ছিকিউৰ্ড ইন হায়াৰ ছেকেণ্ডেৰীত কিমান পাইছিলে, ইংলিছত কিমান পাইছিলে, ফিজিক্সত কিমান পাইছিলে, টোটেল মাৰ্কটো ইয়াত দিব লাগে। তাৰপিছত মাৰ্ক কিমান পাইছিলে সেইটো দিব লাগে। তাৰপিছত অট'মেটিকেলি পাৰ্চেণ্টেজ ওলাই যাব। গতিকে এনেদৰে আমি ফিল আপ কৰি যাব লাগিব। যদি আপোনালোকে মেথমেটিক্স তাৰ ওপৰত ক্লিক কৰা নাই তেতিয়াহ'লে ইয়াত ফিল আপ নকৰিলেও হ'ব তেনেকুৱা। তাৰপিছত আমাৰ আপলোড ফটো এণ্ড ছিগনেচাৰ আহি গ'ল। ফটো আৰু ছিগনেচাৰটোতো আমাক লাগেই, গতিকে কিছুমান ফটো আৰু ছিগনেচাৰৰ কিছুমান মেণ্ডেটৰী অপশ্যন ইয়াত আপোনালোকে দেখিবলৈ পাব, কাৰণ ফটোৰ ছাইজটো আৰু যিটো হাইট আৰু ৱেইটটো মিলিব লাগিব, তেতিয়াহে আপোনাৰ ইয়াত খাপ খাব, নহ'লে আপোনাক ৰিজেক্ট কৰা হ'ব। গতিকে ফটোটো বনাওঁতে সাৱধান হ'ব লাগিব। গতিকে ইয়াত কিছুমান ডাটা দিয়া আছে, ফটোটো কেনেকুৱা হ'ব লাগিব, 35 KB কম হ'ব লাগিব বা সমান হ'ব লাগিব, আৰু হাইটটো 250 পিক্সেল আৰু T20 পিক্সেলৰ ভিতৰত থাকিব লাগিব। আৰু ৱেইটটো থাকিব লাগিব 150 আৰু 220 পিক্সেলৰ ভিতৰত। তাৰপিছত আপোনালোকক কিছুমান ছিগনেচাৰটোতো লাগিব, ছিগনেচাৰৰ কিছুমান জোখো দিয়া আছে। 30 KBৰ ভিতৰত থাকিব লাগিব, আৰু হাইটটো 100 আৰু 180 পিক্সেলৰ ভিতৰত, আৰু ৱেইটটো বহলটো 150 আৰু 220 ভিতৰত থাকিব লাগিব। আচলতে এইটো ছাইজটো কোৱালিটিটো পিক্সেলত দিয়া আছে। তাৰপিছত ইয়াত এডিশ্যনেল কিছুমান লগ ইন ডিটেইলছ দিয়া আছে। আপোনালোকে যিকোনো এটা পাছৱৰ্ড, যিকোনো মানে আপোনালোকে মনত ৰাখিব লাগিব এই পাছৱৰ্ডটো। ফাৰ্ষ্টত এণ্টাৰ কৰি দিব, তাৰপিছত ৰি-এণ্টাৰ মাৰি দিব, তাৰপিছত এইটো মনত ৰাখিব। এইটো কেলৈ মনত ৰাখিব লাগিব, কাৰণ আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি আপোনালোকে এডমিট ডাউনলোড কৰিব লাগিব, সেইকাৰণে আপোনালোকে মাষ্ট বি পাছৱৰ্ডটো মনত ৰখাটো দৰকাৰ। গতিকে সেইটোৱে আছিলে যিটো ফৰ্ম ফিল আপ কৰিব লাগে। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব লাগে। ছাবমিট অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ কিছুমান ইণ্টাৰফেচ অ'পেন হ'ব। গতিকে এই ইণ্টাৰফেচত আপোনালোকে পে'মেণ্টটো কৰি দিব লাগিব। পে'মেণ্টটো কৰি পিনি আপোনালোকৰ যিটো একনলেজমেণ্ট ৰিচিপ্ট এটা আহি যাব। একনলেজমেণ্ট ৰিচিপ্টত আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ থাকিব। এপ্লিকেশ্যন নম্বৰত আৰু পাছৱৰ্ডটো আপোনালোকে দি পিনি এই যিটো লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰিব দিব লাগিব।
বেক কৰিলে এই লগইন অপশ্যনটো ওলাই যায়। তাৰপিছত ইয়াত এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকৰ যিটো একনলেজমেণ্ট নাম্বাৰত যেতিয়া আপোনালোকে পইচাটো পে' কৰি দিব, তেতিয়া আপোনালোকে এইটো এপ্লিকেশ্যন নাম্বাৰটো পাই যাব। তাৰপিছত আপোনালোকে মই অলপ আগতে যে কৈছিলোঁ পাছৱৰ্ডটো মনত ৰাখিবৰ কাৰণে, সেই পাছৱৰ্ডটো ইয়াত দি পিনি লগইন কৰি দিব লাগিব। আপোনালোকৰ ফৰগট অপশ্যনো আছে। যদি আপোনালোকে পাহৰি গৈছে তেতিয়াহ'লে এপ্লিকেশ্যন নাম্বাৰটো আপুনি ফৰগট মাৰি দিব পাৰিব। ফৰগট অপশ্যনত ক্লিক কৰি দিব লাগিব। তেতিয়া মানে এপ্লিকেশ্যন নম্বৰ আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰি পিনি আপোনালোকৰ পাছৱৰ্ডটো ফৰগট মাৰিব পাৰিব। তাৰপিছত এয়া আছিল আজিৰ এই ভিডিঅ'টো। ডি ফাৰ্ম আৰু বি ফাৰ্মটো অনলাইন কেনেকৈ কৰা হয় সেইটো থুলমূলকৈ আপোনালোকক জনালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ লগত। তেতিয়ালৈ ধন্যবাদ।